আজাদী কা অমৃত মহোৎসৱ ৭৫ বছৰ দেশ স্বাধীন হোৱাৰ সেই সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৰ ঘৰ তিৰংগা কাৰ্যসূচী যোৱা ৩ বছৰ পূৰ্বে আৰম্ভ হৈছে আৰু যোৱা ৩ বছৰ ধৰি দেশৰ জাতীয় পতাকা আমাৰ মান স্বাভিমানৰ প্ৰতীক এই পতাকা উত্তোলনৰ কাৰ্যসূচী প্ৰতিঘৰ পৰিয়ালত প্ৰতিটো অনুষ্ঠানত আয়োজন কৰাৰ বাবে আমি বিগত ২ বছৰে বিভিন্ন ধৰণে চেষ্টা কৰিছোঁ আৰু দেখিছে আপোনালোকে যে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ জৰিয়তে আমি দেশৰ অপূৰ্ব যি নিদৰ্শন এই নিদৰ্শনৰ লগত আমি লক্ষ লক্ষ কোটি কোটি জনতাক আমি ইয়াত সংপৃক্ত কৰিবৰ কাৰণে সফলকাম হৈছোঁ। এইবেলিও আমি যোৱা ১১ তাৰিখৰ পৰা সমগ্ৰ দেশজুৰি হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। বাইক ৰেলীৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক স্বাধীনতা সংগ্ৰামী মুক্তি সংগ্ৰামী সেইসকলক আমি সন্মান জনোৱা আৰু তেওঁলোকৰ পৰিয়ালত গৈ স্বাধীনতা দিৱসৰ প্ৰাথমিকতা পতাকা উত্তোলন কৰা তাৰ লগে লগে যি আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ যিবিলাক স্থান আছে ঐতিহাসিক ৰূপত যিবিলাক স্থান আছে এইবিলাকৰ চাফ চিকুণ কৰি তাতে আমি পতাকা উত্তোলন কৰাকে আৰম্ভ কৰি এনেধৰণে বাইক ৰেলী ইত্যাদি ইত্যাদি কাৰ্যসূচী স্বচ্ছতা অভিযান ইমান কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি চিপাঝাৰতো আমি এই ধৰণে বাইক ৰেলীৰ আমি আয়োজন কৰিছোঁ আৰু ইয়াৰ লগে লগে চিপাঝাৰতো আমি আজি পৌৰসভাৰ যি স্থায়ী কাৰ্যালয় তাৰ আধাৰশিলা আমি স্থাপন কৰিছোঁ।